মৰমৰ ছাত্ৰীসকল তোমালোকৰ যিটো টেলেণ্ট চাৰ্চ এক্সাম এই এক্সামটোৰ ইংলিছৰ পাৰ্টটো বহুতে ইম্পৰ্টেণ্ট হয়নে আছো বহুতে টান পায় কিন্তু একেবাৰে সহজ প্ৰশ্ন আহে আগৰ প্ৰশ্নবিলাক চালে তোমালোকে দেখা পাবা তোমালোকে আগৰ প্ৰশ্নখিনি চাই লোৱাটো বহুতে প্ৰয়োজন আৰু লগতে তোমালোকৰ যিটো সময় নাই তোমালোকে যিমান পাৰা মই যিমান পাৰো চেষ্টা কৰিছো ইউটিউবৰ জৰিয়তে পঢ়াবৰ কাৰণে ইউটিউবতো সম্পূৰ্ণ শেষ কৰিব পৰাটো সম্ভৱ নহয় তো যিটো পৰীক্ষা আহিলে সো তোমালোকৰ কাৰণে দুখন পিডিএফ প্ৰস্তুত কৰিছো এখন হৈছে ক্লাছ 9ৰ কাৰণে ইবুকে প্ৰস্তুত কৰি দিছো ইবুকত যত তোমালোকে সোশিয়াল সায়েন্স ইংলিশ তাৰ পিছত তোমালোকে সায়েন্স আদি তোমালোকে সম্পূৰ্ণ নোটছখিনি পাই যাবা সো ভিডিও তোমালোকে চাওতে 10 মিনিটত যদি 4টা 5টা প্ৰশ্ন বা 10টা প্ৰশ্ন মনত ৰাখিব পাৰা তোমালোকে 10 মিনিটত তোমালোকে 100টাও প্ৰশ্ন মনত ৰাখিব পাৰিবা ঠিক আছে যিমান পঢ়ি গলে হল কিমান মন আছে এনেকুৱাকে চাব পাৰিবা অৰ্থাৎ তোমালোকে ধুনীয়াকে চালে ভাল এটা নাম্বাৰ পাব পাৰিবা আৰু সেই যিখন ইবুক সেইখনৰ কাৰণে তোমালোকৰ বাবে ৰাখা হৈছে মাত্ৰ 35 টকা ক্লাছ 9ৰ আৰু ক্লাছ 8ৰ কাৰণে পিডিএফ আছে আগৰ কুৱেশ্যন পেপাৰৰ সমাধান আছে সমাধানখিনি চাব লাগিব কুৱেশ্যন পেপাৰখন পালন হ'ব সমাধানখিনি সম্পূৰ্ণ পাই যাবা তোমালোকে সোশিয়াল সায়েন্সৰ পিডিএফ আছে ঠিক আছে গতিকে তোমালোকে সেইখনো ল'ব পাৰা মাত্ৰ 25 টকা ঠিক আছে জাস্ট এটা এছএমএছ দিলে হ'ল ক্লাছ 9ৰ খিনি দিবা যে ক্লাছ 9ৰ ইবুকখন লাগে আৰু ক্লাছ 8ৰ ষ্টুডেণ্ট দিবা ক্লাছ 8ৰ পিডিএফটো লাগে তোমালোকে ৰাতিটো ভিতৰতে হেল গতি ৰাতিটো যিমান পাৰা তোমালোকে সেইখন ইবুকখন চাই ৰাতিপুৱাও চাব পাৰিবা চাই কেনে তোমালোকে পৰীক্ষাটো দিব পাৰিবা ঠিক আছে এতিয়া আমি আহিছো যে মাস্কুলিন জেন্ডাৰ আৰু ফেমিনিন ঠিক আছে মানে মেল আৰু ফিমেল যে ডগৰ কুকুৰটোৰ মেল অৰ্থাৎ মতাটোক কি বুলি কোৱা হয় আৰু মাইকীটোক কি বুলি কোৱা হয় তাৰ ওপৰত প্ৰশ্ন আহে ঠিক আছে আমি কুৱেশ্যন পেপাৰ আগতে চাইছো এনেকুৱা প্ৰশ্ন দেখা পাইছো ডগ মানে কুকুৰ জানা তোমালোকে কুকুৰৰ যিটো পোৱালি মাইকী কুকুৰটোক আমি বিটছ বুলি কওঁ ঠিক আছে ডগ বিটছ ৰুষ্টাৰ যিটো চিকেনৰ যে মেলটোক ৰুষ্টাৰ বুলি কওঁ আৰু ফিমেলটোক হেন বুলি কওঁ ঠিক আছে বিয়াৰৰ যিটো বোৱাৰ বুলি কোৱা হয় যিটো মেল আৰু চ বুলি কোৱা হয় যিটো ফিমেল নেক্সট ড্ৰোন মানে হৈছে বি যি হৈছে বি মৌমাখিৰ মতাটোক ড্ৰোন বুলি কোৱা হয় আৰু মাইকীটোক কুইন বুলি কোৱা হয় কেমেল মানে হৈছে তোমালোকে জানা এতিয়া চিত্ৰৰ জৰিয়তে বুজাই দিছো সুবিধা হৈছে তোমালোকৰ কেমেল মানে হৈছে উটৰ মতাটোক কি বুলি কয় বুল বুলি কোৱা হয় আৰু মাইকীটোক কি বুলি কয় কাউ বুলি কোৱা হয় তো মেলটোক বুল ফিমেলটোক কাউ বুলি কোৱা হয় নেক্সট আহিল কেটৰ মতাটোক টম বুলি কোৱা হয় আৰু কেটৰ যিটো ফিমেল অথবা মাইকীটোক কি বুলি কয় কুইন বুলি কোৱা হয় আৰু ডিয়াৰৰ যিটো বাঘ বুলি কোৱা হয় মতাটোক আৰু যিটো মাইকীটোক দো বুলি কোৱা হয় অৰ্থাৎ মেলটোক ডাংকিৰ মেঘটোক জেক বুলি কোৱা হয় আৰু ফিমেলটোক জান্নাত বুলি কোৱা হয় জেন্নেট ঠিক আছে নেক্সট হৈছে ফক্সৰ টড বুলি কোৱা হয় মেলটোক আৰু ভিগজেন বুলি কোৱা হয় ফিমেলটোক গোটৰ যে হি গোট বুলি কোৱা হয় চি গোট বুলি কোৱা হয় তাৰপিছত গছৰ জেন্ডাৰ বুলি কোৱা হয় আৰু গজ বুলি কোৱা হয় ঠিক আছে নেক্সট হ'ল লিউপাৰ্ড আৰু লিউপাৰ্ডেজ বুলি কোৱা হয় লিউপাৰ্ডৰ মেল আৰু ফিমেলটোক তাৰপিছত ইম্পৰ্টেণ্ট আছে তাৰপিছত আমি যদি চাওঁ তেতিয়াহ'লে লায়নৰ মেলটোক কোৱা হয় লায়ন ফিমেলটোক কোৱা হয় লায়নেছ মৌলৰ যিটো আছে জন আৰু মলি বুলি কোৱা হয় পিকক মেলটোক আৰু ফিমেলটোক পিহেন বুলি কোৱা হয় পিগৰ বোৱাৰ আৰু চিপৰ ৰাম আৰু ইউই বুলি কোৱা হয় সোৱানৰ কপ এণ্ড পেন টাইগাৰ আৰু টাইগ্ৰেছ ওলফৰ হিৱল্ফ চিয়ল্ফ জেব্ৰাৰ বুলি কয় ষ্টেলিয়ন এণ্ড মেয়াৰ মনত ৰাখিবা দেই জেব্ৰা আৰু হৰ্চটো কাউৰ বুল আৰু কাউ ডাকৰ ড্ৰেক এণ্ড ডাক হৰ্চৰ ষ্টেলিয়ন আৰু মেয়াৰ বুলি কোৱা হয় ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা এনেকুৱা এইকেইটা বুলিয়ে নহয় তোমালোকে নেটত চাৰ্চ কৰি দিবা যে এনিমেলছ মেল এণ্ড ফিমেল ঠিক আছে নেম তেনেকুৱা মাৰি দিলে হ'ল যি মাৰি দিলে হ'ল এনিমেলৰ মেল এণ্ড ফিমেল বুলি মাৰি দিলে হ'ল ফিমেল নেমছ তেনেকুৱা আহি যাব তোমালোকে বাছি কেইটামান চাবা এইকেইটাতো চাবাই লগতে তেনেকুৱাকে চাই যাবা ঠিক আছে নেক্সট আমি লগ পাম নোটছখিনি লৈ লোৱা ভালদৰে পঢ়া আজিৰ সময় আছে যিহেতু এইখিনি সময় পঢ়িলেও যথেষ্ট